ভাৰতবৰ্ষৰ বিভিন্ন চহৰৰ এইকেইদিনৰ তাপমাত্ৰা লক্ষ্ণৌ 47 ডিগ্ৰী, দিল্লী 47 ডিগ্ৰী, আগ্ৰা 45 ডিগ্ৰী, নাগপুৰ 49 ডিগ্ৰী, কোটা 48 ডিগ্ৰী, হায়দৰাবাদ 45 ডিগ্ৰী, পুনে 42 ডিগ্ৰী, আহমেদাবাদ 46 ডিগ্ৰী, মুম্বাই 45 ডিগ্ৰী, নাছিক 42 ডিগ্ৰী, বাংগালোৰ 40 ডিগ্ৰী, চেন্নাই 45 ডিগ্ৰী, ৰাজকোট 42 ডিগ্ৰী, গুৱাহাটী 41 ডিগ্ৰী। অহা বছৰৰ উপৰোক্ত আটাইকেইখন চহৰত 50 ডিগ্ৰী পৰ্যন্ত পাৰ হ'ব। এচিয়েও ৰক্ষা কৰিব নোৱাৰিব। গ্ৰীষ্মকাল মানে মৃত্যুৰ উপত্যকাত পৰিণত হ'ব। তাপমাত্ৰা বৃদ্ধিৰ কাৰণ আমি সকলোৱে জানো। বিগত 10 বছৰত ভাৰতবৰ্ষত অতি কমেও 10 কোটি জোপা গছ কাটি পেলোৱা হৈছে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে। আনন্দ কামত চোৰাংভাৱে বা অন্য যিকোনো কাৰণত কিমান কোটি কোটি জোপা গছ কাটি পেলোৱা হৈছে তাৰ হিচাপ কাৰো হাতত নাই। গছ অবিহনে পৃথিৱীক কোনে ঠাণ্ডা কৰিব, কোনে অক্সিজেন দিব, এতিয়া আৰু চৰকাৰক দুখ দি বা চৰকাৰলৈ ৰৈ থাকি লাভ নাই। নিজৰ লগতে নিজৰ সতি সন্ততি আৰু সিহঁতৰ সতি সন্ততিৰ কাৰণে যদি মানৱীয়তাৰ দায়িত্ব পালন কৰিব খোজে তেন্তে সকলোৱে সৰু বৰ যি পাৰে গছৰ পুলি ৰোৱাৰ অভ্যাস কৰক। দৰকাৰ হ'লে আমাক খাদ্য দিয়া ফল মূলৰ গছে ৰুই দিয়ক। কল, কঁঠাল, আম, জাম, অমিতা গছ, শিলিখা, কাজিটেঙা গছ, বেল, নিম, কমলা গছ ৰোৱাৰ কাম হাতত লওক। প্ৰয়োজনত ফুলনিকে কৰক। দৰকাৰ হ'লে লতা, গুল্মজাতীয় উদ্ভিদ ৰোৱক। মুঠতে গছ ৰোৱক। ৰাস্তা ঘাট, ঘৰৰ বেৰ বা যিকোনো ৰাজহুৱা স্থানত গছ ৰোৱক। বাৰিষাৰ এই সময়ছোৱাত সেউজ বিপ্লৱ হ'ব লাগে। বিভিন্ন গছৰ বীজ ছটিয়াব লাগে। 15-20 দিনৰ পিছত সেই বীজৰ পৰা গছৰ পুলি জন্মিব। সেই পুলি নিজেও ৰুই দিয়ক, আনকো ৰুবলৈ উৎসাহ দিয়ক। জন্মদিন, বিয়া আৰু সৰু ডাঙৰ সকলো অনুষ্ঠানত গছৰ পুলি উপহাৰ দিয়াৰ পৰম্পৰা এটা সৃষ্টি কৰিব লাগে। ক্ষীপ্ৰ গতিত যদি আমি 4-5 বছৰ গছপুলি ৰোপণ আৰু লালন পালনত গুৰুত্ব নিদিওঁ, গ্ৰীষ্মকালত এইবাৰ 40-50 ডিগ্ৰী, অহা বছৰ 50-60 ডিগ্ৰী গৰমত মৰিব সাজু হৈ থাকক। আহক আমি সকলোৱে মিলি সাধ্যানুসাৰে গছপুলি ৰুওঁ আৰু জীৱকুলক জীয়াই ৰখাৰ প্ৰয়াস কৰোঁ। পষ্টটো শ্বেয়াৰ কৰিব।